এনেকুৱা বহু ঘটনা হয় কেতিয়াবা চিনেমা দেখা পোৱা যায় যে জাহাজৰ পৰা আপোনাৰ কোনো এজন ব্যক্তিৰ মাছৰ যি আছে জাগ আছে তাত পৰি যায় মাছে খাই দিয়ে সো সেইটো আপোনাৰ প্ৰমাণ কৰে যে জাহাজৰ পৰা তেওঁ উজত দিশে পৰি গৈছিল কোনোবাই যে পিছফালৰ পৰা ঢকিয়াই দিছে বা গটিয়াই দিছে সেইটো কোনো প্ৰমাণ নাথাকে আনকি নতুনকৈ এখন চিনেমা আছিল ধাৰাটো তাতেও আপোনাৰ সেইটো দেখুওৱা হৈছিল এজন ল'ৰা আপোনাৰ চাদৰ ওপৰত মানে ব্ৰাছ কৰি আছিলে কিন্তু আপোনাৰ পৰি গৈ পিনে মৰি থাকিলে কিন্তু তেওঁ যে কোনোবা পিছফালৰ পৰা যে গটিয়াই দিছে সেইটো কিন্তু কোনো চিচিটিভি ফুটেজৰ বা কোনো আপোনাৰ প্ৰমাণ নাপালে সো প্ৰমাণ নোপোৱাৰ কাৰণে সেইটো এটা দুৰ্ঘটনা বুলি ডিক্লেয়াৰ কৰিলে কোৰ্টে সো আমাৰ সমাজত এনেকুৱা বহুত ঘটনা দেখা পোৱা যায় যে পৰিকল্পিতভাৱে এজন ব্যক্তিক মৰিবৰ কাৰণে ঠেলি দিয়া হয় এটা দুৰ্ঘটনা বুলি এটা চিন ক্ৰিয়েট কৰিবৰ কাৰণে কিন্তু আচলতে সেইটো হত্যাকাণ্ডই হয় গতিকে জুবিনৰ ক্ষেত্ৰতো হয়তো তেনেকুৱা হ'ব পাৰে কিন্তু যেহেতু এভিডেন্স নাই যেহেতু কোনো ধৰণৰ প্ৰমাণ নাই সেইকাৰণে ছিংগাপুৰৰ কৰ্নাৰ্ছ কোৰ্টে সেইটো ডিক্লেয়াৰ কৰি দিলে যে এইটো আপোনাৰ কোনো ফল প্লে নহয় এইটো কোনো হত্যা কৰা নাই এতিয়া কথাটো যিবোৰ ব্যক্তি সোমাই আছে এতিয়া তেওঁলোকৰ কি হ'ব সেইটো সময়ত দেখা পোৱা যাব কিন্তু কৰ্নাৰ্ছ কোৰ্টে বাৰে বাৰে এটা কথা কৈ আছে যে আমি ইয়েক্টত থকা বাকিবোৰ পেছেঞ্জাৰে কি কথা কৈছে কি কথা কোৱা নাই আমি বিশ্বাস নকৰোঁ কিন্তু ইয়েক্টত থকা যি কেপ্টেইন আছে কেপ্টেইনে যিখিনি বক্তব্য দিছে কেপ্টেইনে যিখিনি আপোনাৰ কথা কৈছে কোৰ্টৰ আগত সেইখিনি বিশ্বাস কৰক আৰু 333 mg অফ এলকহল পাইছিলে পাৰ 100 ml কিমান বেছি পাইছিলে কিমান বেছি সো এক প্ৰকাৰ ক'বলৈ গ'লে মদেহে মানুহজনক খালে মদেহে আমাৰ জুবিন গাৰ্গক পৃথিৱীৰ পৰা লৈ যাব বুলি ক'ব পাৰে সেইকাৰণে মই আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা এডভাইচ দিব বিচাৰিছোঁ যে যদি কোনোবাই মদ্যপান নকৰে পৃথিৱীত তেওঁ মদ্যপান নকৰাকৈ থাকক সেইটোৱে বেষ্ট আৰু যদি কোনোবাই মদ্যপান কৰে তো এটলিষ্ট মদ্যপান কৰাৰ পিছত অথবা মদ খোৱাৰ পিছত কোনো ধৰণৰ হেভি কাম কৰিব নালাগে কোনো ধৰণৰ সুইমিং হওক কোনো এক্সাৰচাইজ হওক কোনো জিম হওক তেনেকুৱা ধৰণৰ কাম কৰিব নালাগে কাৰণ তাৰ ফলত নিজৰে ক্ষতি হয় আৰু জুবিন গাৰ্গ যদি মদ খোৱা এৰিলেহেঁতেন জুবিন গাৰ্গ যদি মদ খোৱা কণ্ট্ৰল কৰিলেহেঁতেন হয়তো আমি জুবিন গাৰ্গক আজি দেখিব পাৰিলোহেঁতেন গতিকে যদিও বা তেওঁ কোনো ধৰণৰ হত্যাকাণ্ড হোৱা নাই তথাপি মদৰ কাৰণে আজি এই পৃথিৱীৰ পৰা গুচি যাবলগীয়া হ'ল অত্যধিক নিচাযুক্ত হোৱাৰ কাৰণে তেওঁক আজি হেৰুৱাবলগীয়া হ'ল আমিও কৈছোঁ যে অমৃত প্ৰভাই ৰাতিৰ পৰাই তেওঁক এটা ষড়যন্ত্ৰৰ আধাৰত মদ খুৱাইছিল আমি জানিছিলোঁ